নলবাৰীত শিশু শিক্ষা সমিতি অসমৰ সংকুল প্ৰমুখৰ বৈঠক আৰু বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। পাঠ্যপুথি শিক্ষকৰ মূল আধাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নহয়, এই মন্তব্য অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ অসমৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ ৰবিবাৰে নলবাৰী ঐতিহ্যমণ্ডিত শংকৰদেৱ শিশু নিকেতন আৰু দেৱেন্দ্ৰ চন্দ্ৰপ্ৰভা বিদ্যা নিকেতনত বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংঘবদ্ধ শিশু শিক্ষা সমিতি অসমৰ সংকুল প্ৰমুখৰ বৈঠক আৰু বাৰ্ষিক সাধাৰণ সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰি বিশিষ্ট শিক্ষাবিদগৰাকীয়ে আকৌ কৈছে, নিউ এডুকেশ্যন পলিচি 2020 ওপৰত শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটাব লাগিব। পুৰণিকলীয়া শিক্ষা ব্যৱস্থা পৰিহাৰ কৰি নতুন শিক্ষানীতিৰ আধাৰত নিজকে উন্নত মানদণ্ডৰ কৰি তুলিবলৈ শিক্ষক সমাজক আহ্বান জনাই বিশিষ্ট শিক্ষাবিদ তথা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশী আধৰা অনুষ্ঠানত সভাপতিত্ব কৰে। শিশু শিক্ষা সমিতি অসমৰ সভাপতি ফুলেন্দ্ৰ ভাগৱতী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্চক ডক্টৰ যোগেশ কাকতি, বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সভাপতি জগদীশ ৰায় চৌধুৰী, সংগঠনৰ মন্ত্ৰী ডক্টৰ পৱন তিৱাৰীকে ধৰি কেইবাগৰাকীও গণমান্য ব্যক্তি। উল্লেখ্য যে শিশু শিক্ষা সমিতিৰ সাধাৰণ সভাখনত অৰ্ধশতাধিক কাৰ্যকৰণী সদস্যসকলৰ লগতে সংকুল প্ৰমুখসকল আৰু পূৰ্ণকালীন কাৰ্যকৰ্তাসকলক লৈ সাধাৰণ সভাখন অনুষ্ঠিত হয়। নলবাৰীৰ পৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অসম শিক্ষা সমিতিৰ বাৰ্ষিক অধিৱেশনত উপস্থিত আছিলোঁ আৰু ইয়াতে কৰ্মকৰ্তাসকলক লগ পাই আমি আমাৰ অসমৰ যিটো আমাৰ স্কুল এডুকেশ্যন বোৰ্ড আছে তাত আমাৰ উদ্দেশ্য আছে, আমি কি ধৰণে আগবাঢ়িছোঁ, কেনেধৰণে আমি বিদ্যালয়সমূহৰ পৰা বিচাৰোঁ, গোটেইখিনি বিষয়ে আজি মই ক'বলৈ সক্ষম হৈছিলোঁ আৰু মই আশা কৰিছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে যিখিনি আমি কৰিব লগা আছে শিক্ষা ব্যৱস্থা উন্নতিৰ কাৰণে সেইখিনি কৰাত আমাৰ অসমৰ শিশু শিক্ষা সমিতিয়ে যথেষ্ট আগভাগ লৈ আছে আৰু আগভাগ ল'ব আৰু কোৱালিটি অফ এডুকেশ্যনত ইম্প্ৰুভমেণ্ট কৰিব। মই ইয়াৰ বাৰ্ষিক অধিৱেশনত যিখিনি তেওঁলোকে মাৰ্গদৰ্শন কৰিব সেই মাৰ্গদৰ্শনখিনি যাতে সকলোৱে আঁকোৱালি লয় আৰু আগবাঢ়ি যায় তাকে আশা ৰাখিছোঁ আৰু এওঁলোকৰ ফালৰ পৰা এটা দৃঢ় আৰু ভাল মাৰ্গদৰ্শন আহিব বুলি মই আশা ৰাখিছোঁ। শিশু শিক্ষা সমিতি অসমৰ বাৰ্ষিক সাধাৰণ সভাখন উপস্থিত হ'ল। দুদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছিল। যোৱাকালি আমাৰ সংকুল প্ৰমুখসকলৰ বৈঠক হৈছিল। আজিৰ যে মুকলি সভা অধিৱেশন উদ্ঘাটন সত্ৰ, এই উদ্ঘাটন সত্ৰত অসম যিটো আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড তাৰ অধ্যক্ষ মাননীয় শ্ৰী ৰমেশ জৈন IAS তেখেত উপস্থিত আছে। তেখেতে আমাৰ আচাৰ্যসকলক সুন্দৰকৈ শিক্ষাৰ উদ্দেশ্য আৰু বিশেষকৈ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 পৰিপ্ৰেক্ষিতত আমাৰ প্ৰধান আচাৰ্যসকলৰ পদক্ষেপ কি ধৰণৰ হ'ব লাগে সেই বিষয়ে বৰ সুন্দৰকৈ প্ৰায় 25 মিনিট জোৰা তেখেতৰ যে ভাষণ, সেই ভাষণে আমাৰ আচাৰ্যসকলক উপকৃত কৰিব আৰু শিশু শিক্ষা সমিতিও আমি আশা কৰোঁ যে ৰমেশ চন্দ্ৰ জৈনৰ পৰা ভৱিষ্যতে আমি এনেধৰণৰ সঁহাৰি পাম আৰু আমি বহুত কথা জনা নাছিলোঁ, তেখেতৰ আজি ভাষণত সেই বিষয়ে আমি জানিব পাৰিছোঁ। আশা ৰাখিছোঁ আমাৰ আচাৰ্যসকলেও তেখেতৰ উপদেশ সৰগত কৰি নিকেতনসমূহক আগুৱাই নিবলৈ সক্ষম হ'ব। মই বিশেষকৈ ৰমেশ চন্দ্ৰ জৈনক তেখেতৰ ইমান ব্যস্ততাৰ মাজতো আহি আমাৰ এই মুকলি সভাত উপস্থিত হৈ আমাৰ আচাৰ্যসকলক লগতে কাৰ্যকৰ্তাসকলক সম্বোধন কৰাৰ কাৰণে মই তেখেতক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। যোৱাকালি আৰু আজি শিশু শিক্ষা সমিতি অসমৰ বাৰ্ষিক সাধাৰণ সভা আৰু তাৰ লগত সংগতি ৰাখি সংকুল প্ৰমুখৰ বৈঠক, বিভাগ প্ৰমুখসকলৰ বৈঠক আৰু পূৰ্ণকালীন কাৰ্যকৰ্তাসকলৰ বিভিন্ন ধৰণৰ দিশ আলোকপাত কৰাৰ কাৰণে বৈঠক অনুষ্ঠিত হৈছে। আজি সাধাৰণ সভা আৰু এই সাধাৰণ সভাত আমাৰ নিকেতনত সহস্ৰাধিক ব্যক্তি, বিভিন্ন ধৰণৰ অধিকাৰী আমি আমাৰ নিকেতনত উপস্থিত হৈছে। এই জগতে শিশু শিক্ষা সমিতি অসমে আমাৰ নিকেতনত এনেধৰণৰ এটা কাৰ্যক্ৰম যি আমাক ধন্যবাদৰ পাত্ৰ হৈ তুলিছে। আমি তেখেতসকলক সাধাৰণভাৱে সম্বৰ্ধনা জনাইছোঁ গোটেইবিলাককে আৰু আমি ইয়াত যি ব্যৱস্থা কৰিছোঁ এই ক্ষেত্ৰত আমাৰ নিকেতন পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক আৰু কোষাধ্যক্ষৰ তিনিওগৰাকীৰ যি সক্ৰিয় ভূমিকা তাক আমি নকৈ নোৱাৰোঁ। পৱন তিৱাৰী, এই তিৱাৰীয়ে এই দুদিন ধৰি একেৰাহে তেখেতৰ সময় দিছে, আমাক বৌদ্ধিক দিছে আৰু আমি কেনেধৰণে মাৰ্গদৰ্শন কৰি পেলাই আমাক আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমাক আগবঢ়াই দিছে
আৰু সকলোকে আমি এই নিকেতনৰ তৰফৰ পৰা ধন্যবাদ জনোৱাৰ উপৰিও তেখেতসকলে মাজে সময়ে আমাৰ নিকেতনত আহি আমি নিকেতনখনক কেনেধৰণে আগবঢ়াই ল'ব পাৰোঁ 15টা শ্ৰেণী বিশিষ্ট প্ৰায় সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰে পৰিবেষ্টিত এই নিকেতনখন কেনেধৰণে উন্নতিৰ পথত আগবাঢ়িব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোকে অনুৰোধ জনাইছোঁ আৰু আপোনালোক সকলোৰে সংবাদ সেৱাৰ পৰা আদি কৰি সকলোৰে পূৰ্ণ সহযোগিতা নলবাৰী নিকেতনে কামনা কৰিছোঁ। নমস্কাৰ।